হেল্ল' গাইজ, গুড আফটাৰনুন। মই যোৱাকালি কৈছিলোঁ যে যোৱাকালি কিবা এটা কামত ব্যস্ত হৈ আছিলোঁ, সেইকাৰণে ট্ৰেড কৰিব নোৱাৰিলোঁ। বাট আজি মই ট্ৰেড কৰিছোঁ আৰু আজি আগবেলাৰ মই মাৰ্কেট মুভমেণ্টটো কেপচাৰ কৰিব নোৱাৰিলোঁ, সেইকাৰণে পিছবেলা অলপমান দুটা ট্ৰেড ফৰ্মত গৈছে আৰু দুইটা ট্ৰেডতে মোৰ ডাঙৰ ডাঙৰ এছ এল গৈছে। তাৰপিছত আৰু 4টা ট্ৰেড কৰিছোঁ, একদম সৰু সৰু প্ৰফিট আহিছে সেইকেইটাত। গতিকে আজি ডে'টো অভাৰঅল মানে ৰেডত ক্ল'জ হৈছে। গতিকে আপোনালোকেও জনাব আপোনালোকৰ দিনটো কেনেকুৱা গৈছে, এছ এল গৈছে নে টিপি গৈছে, আৰু যদি কেতিয়াবা এছ এল যায়, ডাঙৰ ডাঙৰ এছ এল যায়, সেইটো মানে ৰিকভাৰ কৰোঁতে সৰু সৰুকৈ ৰিকভাৰ কৰিব, নহ'বা ডাঙৰকৈ ৰিকভাৰ কৰিবলৈ যোৱাতে ৰিকভাৰ মেক্সিমাম টাইম নহয় আৰু ডাঙৰ এটা লছ হৈ যায়। গতিকে আপোনাৰ ইম'শ্যনটো কণ্ট্ৰল কৰিব, আপোনাৰ ফম'টো মেইনটেইন কৰিব। আজিতো মোৰ ফম'তে গ'ল, গতিকে কাইলৈ দেখা যাওক কি হয়। আজি মোৰ অভাৰঅল ৰেডত ক্ল'জ হৈছে। গতিকে এইখিনি আছিল কথা। আপোনালোকে জনাব আপোনালোকৰ আজি ট্ৰেডিং ছেশ্যন কেনেকুৱা গৈছে। মোৰ আজি অভাৰঅল ৰেডত ক্ল'জ হৈছে। গতিকে থেংক ইউ। আপুনি মোৰ যদি চাই বেলেগো ভিডিঅ' চাব পাৰে। গতিকে এইখিনি আছিল কথা। থেংক ইউ।